নমস্কাৰ, আপোনালোকে দেখিছে এয়া হ'ল ইণ্ডো ভূটান বৰ্ডাৰ গেট। আমি এতিয়া ভূটানৰ ভিতৰলৈ যাম। এয়া দেখিছে গেট, আৰু ইয়াতে আমি পাৰ্মিশ্যন ল'ব লাগিব ভূটানলৈ যোৱাৰ বাবে। এয়া হ'ল ভূটানৰ কিৰুং নদী। ইয়াৰে স্থানীয় মানুহক সোধোতে আমাক ক'লে এইখন নদীৰ নাম হৈছে কিৰুং। আপোনালোকে শুনিছে কিমান শব্দ পানীৰ সোঁতৰ, এয়া চাগে কেনেকৈ বৈ গৈছে। আৰু এইটো হৈছে ভূটানৰ শেষ পইণ্ট, যিটো পইণ্টত সেইপিনে আৰু বেলেগ দেশৰ মানুহক যাব নিদিয়ে। গ'লে মানে পাছপৰ্ট বা ভিছা কিবা কিবি তেনেকুৱা লাগে। এইটো নাংলাম চহৰৰ শেষ পইণ্ট এইটো। এয়া চাওক ৰাস্তা। আৰু এই কিৰুং নদীৰ কাষতে চাওক এয়া পাহাৰ, এয়া পাহাৰ চাওক। চাওক আমাৰ অসমত এতিয়া গৰম, ইয়াতে চাওক ইমান ঠাণ্ডা আমি পাইছোঁ। মই ভাবিছোঁ ইয়াতে ঠাণ্ডাৰ দিনত কেনেকুৱা ঠাণ্ডা হ'ব। আৰু চাওক ধোঁৱা ওলাই আছে, ধোঁৱা মানে মেঘৰ এই ভাৱ পাহাৰৰ ওপৰত চাওক। এয়া হ'ল ভূটানৰ নাংলাং চহৰ। এয়া নাংলাং চহৰ চাওক। মই ইয়াতে এটা বস্তু চালোঁ, এইবিলাক দেখিছে হোটেল আছে বা বিভিন্ন দোকান আছে হা। ইয়াতে এনেকুৱা বস্তু হয়, এই যে এইবিলাক ঘৰবিলাক দেখিছে এজন মানুহৰে। এওঁলোকে ওপৰ তলাটো যদি বিজনেছৰ কাৰণে হোটেল বা দোকান খুলিছে, তেনেহ'লে এই তলাত মানে মানুহবিলাকে থাকে। মানে ইহঁতৰ মানে বিল্ডিঙত এটা এপাৰ্টমেণ্টত ঘৰ আৰু এপাৰ্টমেণ্টত তেওঁলোকৰ বিজনেছ, যিকোনো বিভিন্ন প্ৰকাৰৰ বিজনেছ। আৰু মই ইয়াতে পেট্ৰল ভৰালোঁ। ইয়াতে পেট্ৰলৰ দাম 64 টকা। কিন্তু ভূটান চৰকাৰেও ভাৰতৰ পৰাই পেট্ৰলবিলাক কিনে, তথাপিও ইয়াতে পেট্ৰলৰ দাম কম। আৰু ইয়াতে ৰজাৰ শাসন চলে, ৰজাই ইয়াতে শাসন কৰে। ৰজাৰ তলত যিবিলাক পোষ্ট থাকে, পদবী থাকে, সেইবিলাকতে ইলেকশ্যন হয়, কিন্তু ৰজাৰ ইলেকশ্যন নহয়। আৰু আপোনালোকক লৈ গৈ আছোঁ নাংলাং চহৰলৈ। চাওক এইটো হয়তো কিবা এটা অফিচ, চাই লওক। এয়া দেখিছে নাংলাং টাউন ভূটান। এয়া হ'ল ভূটানৰ বেংক। এয়া চাওক BOB মানে বেংক অফ ভূটান। এয়া ATM। এয়া ভূটানৰ গাড়ী, নাম্বাৰ প্লেটবিলাক দেখুৱাই দিছোঁ চাব। এয়া হ'ল ভূটানৰ এখন গেলামাল দোকান। চাওক আমি চালোঁ ইয়াতে বেছিভাগ বস্তু ইয়াতে ভাৰতীয় বস্তু ইয়াতে আছে। বেছিভাগ নহয়, গোটেইখিনিয়ে ক'ব গ'লে। কাষতে হ'ল এইখন হোটেল। সকলোখিনি নাংলাং চহৰতে আছে এইবিলাক। এয়া চাওক চহৰখনৰ মাজমজিয়াতে এখন পাহাৰ। এয়া চাওক ভূটানৰ এখন গেলামাল দোকান। ইয়াতে মই এটা লক্ষ্য কৰিছোঁ, ইয়াৰে আমাৰ গেলামাল দোকানত মানে মদটো পোৱা নাযায়, ইয়াতে মদো পোৱা যায়। স্কুলৰ সামগ্ৰী পোৱা যায়। আৰু আমাৰ যেনেকৈ স্কুলৰ সামগ্ৰী সকলোবিলাক ইয়াতে পোৱা যায়। মই আছোঁ এতিয়া ভূটানৰ নাংলাং চহৰত। মোৰ পিছপিনে দেখা পাইছে এয়া গেলামাল দোকান, হোটেল হা।
আৰু মই যি দেখিলোঁ ইয়াৰে গেলামাল দোকানত মদো পোৱা যায়। চাওক আপোনালোকে চাওক।